নমস্কাৰ সৰদাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল অকল শিক্ষক নহয়, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীৰ কাৰণে পেঞ্চন সম্পৰ্কীয় বহুত বেছি ভাল খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। অসম চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি ইতিমধ্যে জানো আমাৰ 2005 চনৰ আগৰ যিসকল ৰেগুলাৰ কৰ্মচাৰী আছে তেওঁলোকে OPS অল্ড পেঞ্চন স্কিমৰ জৰিয়তে পেঞ্চন পাবৰ কাৰণে সক্ষম হয়। 2005 চনৰ পিছত যিসকল ৰেগুলাৰ হিচাপে এপইন্টমেন্ট পাবৰ কাৰণে সক্ষম হৈছে তেওঁলোকৰ কাৰণে NPS নেশ্যনেল পেঞ্চন স্কিমৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু নেশ্যনেল পেঞ্চন স্কিমটো যেহেতু কৰ্মচাৰীসকলে মানি ল'ব বিচৰা নাই তাৰ কাৰণে বিভিন্ন প্ৰতিবাদ হৈছিল। এটো যেহেতু এটি কেন্দ্ৰীয় সিদ্ধান্ত তাৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে UPS ইউনিফাইড পেঞ্চন স্কিম নামেৰে এটি নতুন পেঞ্চন স্কিমৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। অল্ড পেঞ্চন স্কিম আৰু নিউ নেশ্যনেল পেঞ্চন স্কিমৰ পৰিৱৰ্তে এটি নতুন পেঞ্চন স্কিমৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এটো হৈছে ইউনিফাইড পেঞ্চন স্কিম। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে। আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব পাৰে। লগতে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰে। মই ইউটিউব চেনেল, ফেসবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ ডেসক্ৰিপচনত দিছো, তাত গৈ ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলো। ইউনিফাইড পেঞ্চন স্কিম UPS ৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অধীনৰ এজন ৰেগুলাৰ কৰ্মচাৰীয়ে যদি ন্যূনতম 25 বছৰ চৰকাৰী চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰে তেতিয়াহ'লে তেওঁলোকে 50% পেঞ্চন পাবৰ কাৰণে সক্ষম হ'ব আৰু তাৰ উপৰিও ডিএ বা আন সুবিধাসমূহ পাবৰ কাৰণে সক্ষম হ'ব। এটো হৈছে UPS ৰ মেইন যেটো থিম বা মেইন যেটো ফোকাস হেতু। এতিয়া ৰাজ্য চৰকাৰে এই UPS সম্পৰ্কীয় এটি জৰুৰী বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ কেবিনেটৰ জৰিয়তে গ্ৰহণ কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যিসকল কৰ্মচাৰীয়ে UPS ল'ব বিচাৰে বা যিসকল কৰ্মচাৰীয়ে NPS ল'ব বিচাৰে তাৰ কাৰণে পৰ্টেল মুকলি কৰিছে বা সেই বিষয়ে জাননী প্ৰকাশ কৰিছে। অৰ্থাৎ এতিয়া যেহেতু অল্ড পেঞ্চন স্কিমৰ ব্যৱস্থাটো একেবাৰে নাই, নতুনকৈ যেহেতু NPS নেশ্যনেল পেঞ্চন স্কিমৰ ব্যৱস্থাটো আছে, তাত যেহেতু কৰ্মচাৰীসকল সুখী নহয় তাৰ কাৰণে যাতে ন্যূনতম অল্ড পেঞ্চন স্কিমৰ জৰিয়তে যাতে তেওঁলোকে মিনিমাম 50% পেঞ্চন পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইউনিফাইড পেঞ্চন স্কিমৰ ব্যৱস্থা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অৰ্থাৎ ভাৰতবৰ্ষৰ 4খন ৰাজ্যই এতিয়ালৈকে UPS ব্যৱস্থাটো নিজ নিজ ৰাজ্যত প্ৰৱৰ্তন কৰিছে। শেহতীয়াকৈ অসম চৰকাৰে ইয়াক লৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসম চৰকাৰৰ অধীনৰ ৰেগুলাৰ কৰ্মচাৰীসকলে যদি ইচ্ছাকৃতভাৱে UPS ব্যৱস্থাটো ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব বুলি ইতিমধ্যে আজি ঘোষণা কৰিছে। অৰ্থাৎ মই যদি এজন ৰেগুলাৰ কৰ্মচাৰী আৰু মোৰ যদি এপইন্টমেন্ট 2005 চনৰ পিছত তেতিয়াহ'লে মই NPS ৰ অধীনত পৰিম। মই যদি NPS টো ভাল নাপাওঁ তেতিয়াহ'লে মই UPS ল'ব পাৰিম। অৰ্থাৎ এতিয়া সিদ্ধান্তটো কৰ্মচাৰী ওজনৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতে UPS ল'ব নে NPS ল'ব। কিন্তু কৰ্মচাৰীসকলৰ দাবী আছিল যে কি অল্ড পেঞ্চন স্কিমৰ যেটো ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে যেহেতু এই ব্যৱস্থাটো ইতিমধ্যে প্ৰৱৰ্তন কৰা নাই, ৰাজ্য চৰকাৰে নিশ্চয় এই কথাটো কৰা নাই। পৰৱৰ্তী পৰ্যায়ত যদি কেতিয়াবা কেন্দ্ৰীয় চৰকাৰে অল্ড পেঞ্চন স্কিমৰ ব্যৱস্থাটো পুনৰ ঘূৰাই আনে সেইটো ব্যৱস্থা পিছত হ'ব। কিন্তু বৰ্তমান সময়ত যদি আপুনি NPS ৰ অধীনৰ এজন ব্যক্তি বা কৰ্মচাৰী, ৰেগুলাৰ কৰ্মচাৰী যিকোনো ডিপাৰ্টমেন্টৰ হ'ব পাৰে আৰু যদি আপুনি NPS ত সুখী নহয়, আপুনি যদি অল্ড পেঞ্চন স্কিমৰ সুবিধা ল'ব বিচাৰে তেতিয়াহ'লে আপুনি তাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে সময়সীমা এবছৰ বান্ধি দিছে। অৰ্থাৎ এবছৰৰ ভিতৰত কৰ্মচাৰীসকলে ইউনিফাইড পেঞ্চন স্কিম ল'ব নে নেশ্যনেল পেঞ্চন স্কিম ল'ব তাক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব, কাৰণ অসম চৰকাৰৰ অধীনৰ প্ৰতিগৰাকী ৰেগুলাৰ কৰ্মচাৰীৰ কাৰণে এই ভিডিঅ'টো বহুতে
জৰুৰী লগতে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোকে এনেকুৱা ধৰণৰ খবৰসমূহ বা এনেকুৱা ধৰণৰ বাতৰিসমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব পাৰে আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ আপোনালোকে ফলো কৰিব পাৰে লগতে আমাৰ হোৱাটছআপ চেনেল লগতো আপোনালোকে জয়েন হ'ব পাৰে আটাইকেইটা লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া হৈছে ভিডিঅ'টো ইমানতে সামৰিছো ইমান মনোযোগেৰে ইমান শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব